ঠিক আছে। সো আমার ডিম্পু বড়ুয়া হয়েছে এটা দালাল। Hey guys, welcome back to my YouTube channel Danari Vlog Assamese. মানে গাইছ আজি ভ্লগ নহয়, সকলোৱে জানে ছ'চিয়েল মিডিয়াত প্ৰায় এটা বস্তুৱে ভাইৰেল হৈছে, আমাৰ ভিক্টৰ দাৰ আৰু ডিম্পু দাৰ মাজত চলি থকা কণ্ট্ৰভাৰ্চি। তাৰ লগতে আৰু এজন জড়িত আছে ধ্ৰুৱ দা। মানে ইয়াৰ আচল ৰহস্যটো কি, ইয়াৰ আচল এই কণ্ট্ৰভাৰ্চিখনৰ আচল কাৰণটো কি, কোনো এতিয়ালৈকে গম পোৱা নাই। ইয়াৰ আচল ৰহস্যটো কি সকলোৱে জানিব বিচাৰে, বাৰু ময়ো জানিব বিচাৰোঁ। ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো চালে হয়তো অলপ গম পাব, আৰু ভিডিঅ'টো চাই কমেণ্টত ক'ব ইয়াৰ আচল কাৰণটো কি আৰু ভুলটো কাৰ। সকলোৱে বিচাৰে ভুল কাৰ। তো ভিডিঅ'টো চাই লওক ফাৰ্ষ্টতে, তাৰপিছত আপোনালোকক কমেণ্টত ক'ব। চেং মাছ দেখা পাইছ নাই তহঁতে? চেং মাছ কোনে কোনে দেখা পাইছ? চেং মাছৰ দৰে দেহা, তাৰ দেহাটো হ'ল চেং মাছৰ দৰে, যি উৎপাত তাৰ। ডিম্পু বৰুৱা বুলি নলবাৰীত লগ পালে চৰিয়াম তাক মই, যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং। মই সঁচাকৈ কৈছোঁ, মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক সেই দোস্ত, আৰু একবাৰ সেই দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ। গাড়ী কিনে, হাতবা যায়, মুতবা যায়, চব কেলা ভিডিঅ' তাৰ। তাক যোনদিনা লগ পাম তাক সিদিনা মই কম, তই কচোন ক সেই দোস্ত, আকৌ একবাৰ ক আৰু একবাৰ ক সেই দোস্ত। খুব কোবাম তাক মই যোনদিনা লগ পাম। এনেইতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে, ভাবিলেতো ঘৰতে সোমাই যাব পাৰি, গম পাইছেনে নাই? তাক একদিন কোবাম মই চিয়'ৰ। আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে, নামটো পাহৰিলোঁ। সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে। তাৰ দেহাটোতো চেং মাছৰ দৰে, আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে। এই ৰান্ধনিটো ফুড ব্লগিং কৰে, খাই খাই ঘূৰি ফুৰে। দৰিকণা মাছ টাইপ, তাৰ চকুকেইটা এনেকৈ পলক পলককৈ ওলাই থাকে। কি ছাৰ ধ্ৰুৱ গেটো। ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে, এটা ফ্লেটতে থাকে। নাজানো কি চলি আছে, কিবা ধ্ৰুৱ কলিতা নে কি নাজানো, কি একেলগে থাকে দেখোন, এটা ফ্লেটতে থাকে, একেলগে বাইকত ঘূৰে। এইবিলাক কি চলি আছে বুজিয়ে নাপাওঁ মই। বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে, সিও বিয়াৰৰ ভিডিঅ' দিছে। এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান। ইউ বিয়াৰৰ ভিডিঅ' দিছে, সিও বিয়াৰৰ ভিডিঅ' দিছে। দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে, আৰু দুইটা একেলগে ঘূৰি ফুৰে। দুটা ল'ৰা এটা ৰুম, মই বুজি নাপাওঁ কাহানীটো কি চলি আছে, গম পাইছে নাই? দুটা ল'ৰা এটা ৰুম, চলি কি আছে মই এইটো বুজি নাই। আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত। কিন্তু ছোৱালী বিচাৰিলে অলপ ভাল দেখি, দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত। না ভাই আমকো সমাজ মে নি আ ৰে, ये लोग क्या समझ रहा है ब्रो? দুইটাই ৰাতি, আৰু তাকো মানে মানুহক দেখাই মানে দুইটাই ৰাতি ওলাইছে, ওলাই কিনে কি হিজিৰা বিচাৰি আছে। ভাই ছোৱালী বিচাৰি ফুৰিলে অলপমান ভাল দেখি, ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখি বোলে নহয়, মই মতা মানুহ, মই ছোৱালী লাগে। দুইটাই হিজিৰা বিচাৰি ফুৰি আছে। আপোনালোকে চাওক গণেশগুৰিত কোনটো উঠাই লৈ গুচি গৈছে এইটো কোনো গম নাপায়। নহয় য'তে ত'তে কোনে বিক্ৰী যায়। কাৰোবাক তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে, বোলে এইখন চাওক মেখেলা, এইখন আপুনি এনেকৈ পিন্ধিব পাৰে। ঠিক আছে। চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল, গম পাইছে নাই? কাৰোবাক তিৰি যদি মেখেলাৰো দোকান দিয়ে, বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব, এই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ, কেনেকুৱা লাগিছে মোক। ঠিক আছে। চ' এটলিষ্ট মই নিপু আৰু বেতালক পেটিকোট পিন্ধি নাচা দেখা নাই। বাকী ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে। কাৰোবাক তিৰি বোলে পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পু বৰুৱাক পইচা দিছে, ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে। চ' সি হ'ল এটা জাঙিয়া বেপাৰী, এবাৰ জাঙিয়া বেপাৰী বুলিয়ে মাতো মই, গম পাইছ নাই? আৰু সি পেটিকোটটোৰ দাম 200 টকা, সি লয় 25,000 বা 30,000 টকা। যোনে দোকানখন দিয়ে, দোকানৰ পইচা উঠাওঁতে তাতকৈ ডিম্পুক গোটেইকেইটা পেটিকোট দি পঠোৱাই ভাল, বোলে আপোনাৰ মাইকীৰ কাৰণে আপুনি এইকেইটা লৈ যাওক, তাকো ফাটা পেটিকোট। বুজিছে? খালি মোৰ এই ডিম্পুৰ কাৰণে নতুন প্ৰশ্নটো হৈছে যে এইটো ডিম্পু আৰু ধ্ৰুৱই ৰাতি ইহঁতে হিজিৰা বিচাৰি ফুৰাৰ কাৰণ, মানে ৰান্ধনি টাইপ যে হিজিৰা বিচাৰি ফুৰে যে ইহঁতে, কাৰণটো কি ইহঁতৰ? দুটা ল'ৰা, আকৌ ইহঁতে হিজিৰা বিচাৰি ফুৰি আছে, ইয়ে কাহা কা বাত হে? এটা চেং মাছ, এটা দৰিকণা মাছ। চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে। ৰান্ধনিটো ফুড ব্লগিং কৰে, খাই ঘূৰি ফুৰে। কি ছাৰ ধ্ৰুৱ লিগেলি চাব যায় ন, এইটো স্ক্ৰীন ৰেকৰ্ডিং কৰি ডিফেমেশ্যনো হয় আপোনাৰ এগেইনষ্ট, আৰু একেলগে ঘূৰিলে একো চলি নাথাকে। আৰু গাইছ আজিৰ এই ভিডিঅ'টো মই কাৰো পক্ষপাতি ক'ব যোৱা নাই, কোনোৱে যাতে নাভাবে মই কাৰোবাৰ হৈ কৈছোঁ, আৰু জাষ্ট মই আপোনালোক ভিডিঅ'টো জানিবলৈ নটিফিকেশ্যন এটা দিছোঁ। চ' যাতে কোনোৱে নাভাবে মই কাৰোবাৰ হৈ কৈছোঁ, জাষ্ট মই আপোনালোকক জানিবলৈ নটিফিকেশ্যনটো দিলোঁ। চ' আজি ভিডিঅ'টো এইখিনি আছিল। নেক্সট এটা ভিডিঅ'তে লগ পাম। জয় হিন্দ, জয় ভাৰত, জয় অসম।